আপোনালোকে এইফালে চাই থাকক আমি এটা ভাল খবৰ ক'ব খুজি আছোঁ এইফালে ধৰক এই একজন চাহ খাই আছে চাহৰ লগত খাবৰ কাৰণে বিস্কুট নাই চিৰা নাই মুড়ি নাই কেনেকৈ খাব আপুনি যদি খালে আপোনাৰ পেট ভৰিবনে নভৰে কিয় নভৰিব উপায় নোহোৱাত খাই আছে এইটো এইফালে বানপানী হৈ আছে ডাঙৰ ডাঙৰ বানপানী হৈ আছে খাবৰ কাৰণে চাউল নাই ভাত নাই ঘৰৰ পৰা ওলাব নোৱাৰা হৈ আছে ইমান পানী পৰি আছে কেনেকৈ কাম কৰিব মানুহে কেনেকৈ খেতি বাতি কৰিব খাব নোৱাৰা হৈ আছে আপুনি এতিয়া উপায় দিয়ক তাৰ কাৰণে চৰকাৰৰ তৰুণ গগৈ মুখ্যমন্ত্ৰীক নহ'লে নহ'ব অলপ কি কৰিব লাগিব নহ'ব অলপ দম দিব লাগিব তৰুণ গগৈ হওক নহয় আমি একদম গোলা কাটি দিম আমি লগাই দিম নহ'ব দেখা গ'লে পইচা ৰাৱকলৈ উঠিব বোলে আপোনালোকে চাওক ইমান ডাঙৰ ডাঙৰ বানপানী হৈ আছে পানী পৰি আছে এইফালে চাওক হৈছে ইমান ডাঙৰ ডাঙৰ বানপানী হৈ আছে এই ফাল্টুটো চাওক এই ফাল্টুটো দিনে ৰাতি মদ খাই থাকে খালি নাচি থাকে ঘৰত চাউল নাই দাউল নাই যে কথা কৈ নুশুনে এই খালি মতেই খায় ইমান মদ খালে হ'ব নেকি আৰু মোৰ কান্দা ওলাই যায় আৰু ইয়াৰ কথাটো চাওক এইটো খালি দিনে ৰাতি মদ খায় এই কথা নুশুনে চব সময় কাম নকৰে আপুনি কি কাম কৰে নাই কাম চাম নকৰোঁ সদায় ঘূৰি ফুৰি আছোঁ আৰু এতিয়া কি কৰি আছে মদ খাই মদৰ কাপটো চাওক আপোনালোকে মদ খাই আছে লাল মদ খাই আছে